হেল্ল' মায়াবিনী আপোনালোকে কেনেকুৱা ৰাতিৰ আছে? আশা কৰোঁ ভালেই মুখত আছে। দেখা ময়ো পালো ভালেই আছোঁ। তোমাৰে 5-6 দিন ছবি পিছত মই ভিডিঅ' দিব পৰা নাই। ধৰা দিলা আপোনালোকে বেয়া নাপাব মোক। মই গোপনে ভিডিঅ' দিবৰ কাৰণে মোৰ আহি নেটৱৰ্ক প্ৰব্লেম আছিল। হিয়াৰ সেইকাৰণে মই ভিডিঅ'টো দিব কোনত পৰা নাই। তুমি যে মোৰ আজি শুকান মনৰ অলপ ধৰণী বেলেগ এটা অনুভৱ হৈ আছে। কাৰণ কালি মোৰ বাৰ্থডে আছে। মোৰ বাৰ্থডে আছে যে মই মোৰ ঘৰৰ মানুহক কোৱা নাই। মই চাম সিহঁতে মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰে নে নাই। মই চাম। যদি চেলিব্ৰেট কৰে তেনেহ'লে আপোনালোকে চাব পাৰিব। চেলিব্ৰেট কৰিলে আপোনালোকে চাব কেনেকুৱাকৈ চেলিব্ৰেট কৰে। আৰু আমাৰ ঘৰটো আপোনালোকে কমেণ্টত কৈছিলে তোমাৰ ঘৰ ক'ত। এতিয়া মই আজি ক'ম আমাৰ ঘৰটো জিলাৰ পৰা ওদালগুৰি জিলা আৰু মই ঝাৰগাঁও থাকোঁ। মোৰ স্থানটো হ'ল ঝাৰগাঁও। আপোনালোকে মোক যদি চিনি পায় তেনেহ'লে মোক যোগাযোগ কৰিব। ঝাৰগাঁও জাতীয় বিদ্যালয়ৰ পিছত মোৰ ঘৰ আছে। আৰু এতিয়াতো জুবিনদাৰ কাৰণে সকলো মানুহে বহুত উত্তেজনা হৈ পৰিছে। আমাৰ ন্যায় লাগে, ৰাইজৰ ন্যায় লাগে, মোৰো ন্যায় লাগে এইটো। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে ন্যায় লাগে আমাৰ। আমি তাক যদি ন্যায় দিব পাৰে তেনেহ'লে 2026ত ভোট তেওঁ পাছ কৰিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জুবিনৰ দাৰ ন্যায়টো কৰি দিব লাগে। আৰু যিসকল আমাৰ জুবিনদাক মাৰিছে সেইসকলক উচিত শাস্তি দিব লাগে। আজিলৈকে এইখিনি থাকক। এতিয়া মই ভিডিঅ' দি থাকিম। তেনেহ'লে থাকক আজিলৈকে। আপোনালোকে ভাল থাকিব, ময়ো ভাল থাকিম। বাই।